জ্ঞান সকলকে সম পৰিমাণে বিলাবা আৰু সেই জ্ঞান তোমালোকে বিলাবলৈ হলে যি জ্ঞান অৰ্জন কৰিবলৈ পাৰা সেই জ্ঞান কিন্তু উত্তম থাকিব লাগিব, টেপ থাকিব লাগিব। যদি গছজোপাৰ ওপৰটো বাঢ়ি যায় উপাধ্যক্ষ বাইদেউ বিদ্যাপৰা বাইদেউ, শ্ৰদ্ধাৰ আমাৰ প্ৰধান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নন্দিতা প্ৰধানী বাইদেউ, শ্ৰদ্ধাৰ বিধান শৰ্মা ছাৰ, শ্ৰদ্ধাৰ বীৰা ছাৰ আৰু আজি আমাৰ বক্তা শ্ৰদ্ধাৰ বিভূতিনাথ ডাঙৰীয়া। আজি আমি ইয়াত উপস্থিত হৈছোঁ এটি বিশেষ কাৰণত, কাৰণটো সকলোৱে গমেই পাইছে। আমি আজি জানিম আমাৰ ভাৰতৰ পৌৰাণিক যিখিনি শিক্ষা ব্যৱস্থা আছিল তাৰ দৰ্শনটো কেনেকুৱা আছিল, এই বিষয়ে আমি জানিবলৈ আমাৰ মাজত আজি ইতিহাস বিভাগৰ বিভূতিনাথ ডাঙৰীয়াক মাতিছোঁ। আৰু তাৰ আগতে আজি আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বাইদেউ, তেখেত আমাৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক, আৰু সেয়েহে বাইদেউক আমি আজি আৰম্ভণিৰ ভাষণ দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়া বাইদেউক সম্বোধনা জ্ঞাপন কৰিব আমাৰ বিভাগৰে ছাত্ৰী বাইদেউ। দীপেন্দ্ৰ ৰয় আৰু আমাৰ আজিৰ অনুষ্ঠানৰ বক্তা, নিৰ্দিষ্ট বক্তা ভিগুমণি নাথ আৰু মৰমৰ ধন্যবাদ জনাইছোঁ। আজি এই ফিজিক্স গেলেৰীত উপবিষ্ট শ্ৰদ্ধাৰ উপাধ্যক্ষ মহোদয়া, ফিজিক্স ডিপাৰ্টমেণ্টৰ HOD মেডাম, লগতে আমাৰ হীৰেণ শৰ্মা ছাৰ, হীৰা ছাৰ, জগত ছাৰ, ইডাল ছাৰ, সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আচলতে কথা কোৱাৰ মোৰ একেবাৰে অভ্যাস বকে নাই, টানি মেলি আদি ছাৰে ক'লে যে জগত ছাৰে ক'লে দিব লাগিব, মেডামে ক'লে দিব লাগিব। এনেকুৱা এটা মুহূৰ্তত মোৰ খোকোজা লাগে। আচলতে ইমান উজ্জ্বল মুখৰ ছাত্ৰ ছাত্ৰীসকল দেখিলে কি ক'ম কি নক'ম এনেকুৱা যেন লাগে। যি কি নহওক, সন্মুখত শিক্ষাগুৰুসকল আছে, জ্ঞানৰ কথা কোৱা হৈছে। গতিকে যি গুৰুৰ দ্বাৰা আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ সেই গুৰুসকলক শ্ৰদ্ধা জনাই ভাৰতীয় উপনিষদত কোৱা হৈছে, ওম অখণ্ড মণ্ডলা কাৰং ব্যাপ্তম যেন চৰাচৰম তৎপদম দৰ্শিতম যেন তস্मै শ্ৰী গুৰৱে নমঃ। অৰ্থাৎ যি গুৰুৰ দ্বাৰা আমি এই পৃথিৱীত নিৰ্বাহ কৰিবলৈ জ্ঞান অৰ্জন কৰিব পাৰোঁ সেই গুৰুক আমি সদায় প্ৰণাম জনোৱা উচিত। গতিকে সন্মুখত থকা সকলো গুৰুকে প্ৰণাম জনাই আজিৰ মোৰ যৎকিঞ্চিত অধ্যয়নৰ তথ্য আপোনালোকৰ আগত ভাগ বতৰা কৰিবলৈ ওলাইছোঁ। প্ৰথম কথাটো হ'ল, আমাৰ গীতাৰ ৪ৰ্থ অধ্যায়ৰ শ্লোক নম্বৰ ৩৮ এনেকৈ উল্লেখ আছে, ন হি জ্ঞানেন সদৃশ্যম প্ৰবৃত্তমিহি বিদ্যতে তৎস্বয়ং যোগ সংসিদ্ধ কালেনান্তি বিন্দতি। অৰ্থাৎ এই জগতত চিন্ময় জ্ঞানৰ সমান পবিত্ৰ বস্তু আন একো নাই। এই জ্ঞান সমস্ত যুগৰ পৰিপক্ক ফল। আনহাতে জ্ঞানে সংসাৰৰ পৰা অজ্ঞানতা দূৰ কৰিব পাৰে। ইয়াৰো উপৰি স্বকৰ্মই নাগৰিকক পৰোপকাৰ চিত্ত মানসিকতাৰ সৈতে পৰিচয় কৰোৱায় আৰু সমগ্ৰ বিশ্বখনে নিজৰ আত্মীয় ৰূপে এই জ্ঞানৰ দ্বাৰা প্ৰতিষ্ঠা হয়। প্ৰাচীন ভাৰতীয় জ্ঞান চৰ্চাৰ এই অমোঘ বাণীত এটা নিৰ্দিষ্ট সূত্ৰ আছে। সেই সূত্ৰটো হ'ল বসুদেৱ কুটুম্বকম। গোটেই বিশ্বখনেই আমাৰ কুটুম্ব মানে বন্ধু। গতিকে যদি গোটেই বিশ্বখনেই কুটুম্ব বুলি ধৰা হয়, তেন্তে আমি যি জ্ঞান আহৰণ কৰিম বা যি জ্ঞান আহৰণ কৰিছোঁ সেই জ্ঞানৰ দ্বাৰা কেৱল নিজৰ কথা চিন্তা নকৰি সমগ্ৰ বিশ্বৰ কথা চিন্তা কৰাটো উচিত। এই যে ভাৰতীয় দৰ্শনে পৰোপকাৰ যিটো ভাৱনা আমাৰ মাজত প্ৰক্ষেপ কৰিছে, সেই পৰোপকাৰৰ ভাৱনাক আমি আগত ৰাখি এটা নিৰ্দিষ্ট সূত্ৰৰ দ্বাৰা এই পৰোপকাৰৰ ভাৱনাটোক আমি দেখুৱাব পাৰোঁ। সেইটো হৈছে শ্ৰদ্ধাৱান লভতে জ্ঞানম। শ্ৰদ্ধাৱান লভতে জ্ঞানম। এই যে মই ক'লোঁ শ্ৰদ্ধাৱান লভতে জ্ঞানম, এই বাক্যশাৰী বাৰু তোমালোকে ক'ত দেখিছা? একজেক্টলি আমাৰ যিটো লোগো আছে সেই লোগোটোত আছে শ্ৰদ্ধাৱানম লভতে জ্ঞানম। এই শিকনিৰ দ্বাৰা জ্ঞান অৰ্জন কৰিবলৈ যাওঁতে একান্তই শ্ৰদ্ধাশীল হোৱাটো আৱশ্যকীয়। আৰু শ্ৰীমদ ভাগৱত গীতাত এই কথাষাৰ বাৰম্বাৰ উল্লেখ কৰা হৈছে। দ্বিতীয় কথাটো হ'ল যে শিক্ষা হৈছে সভ্যতাৰ চালিকা শক্তি। মানৱ সভ্যতাৰ ইতিহাস হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজত হোৱা ধাৰাবাহিক সংগ্ৰামৰ ইতিহাস। ভাৰতবৰ্ষৰ ইতিহাস সন্দৰ্ভত আলোকপাত কৰোঁতে শিক্ষা বিষয়ক অভিধাসমূহক
যথাযথভাৱে বেদ বেদাংগ উপনিষদসমূহত উল্লেখ কৰা হৈছে গতিকে আমি যি শিক্ষা লাভ কৰি আছোঁ যি ব্যৱহাৰিক শিক্ষা লাভ কৰি আছোঁ সেই শিক্ষাৰ মূল উদ্দেশ্য কি বাৰু কোৱাচোন বৰ্তমান শিক্ষাৰ মূল উদ্দেশ্য কি শিক্ষাৰ মূল উদ্দেশ্য কি বৰ্তমান কোনোবাই কোৱা জ্ঞান অৰ্জন কৰা নম্বৰ অৰ্জন কৰা কিন্তু নম্বৰ অৰ্জন কৰিলে জ্ঞান অৰ্জন কৰিলে নহ'ব সেই জ্ঞান আনৰ মাজতো ভাগ বতৰা কৰিব লাগিব থুবাই থোৱা জ্ঞান কৃপণৰ ধনৰ নিচিনা কৃপণৰ ধন মানে বুজি পাইছানে তোমালোকৰ ঘৰত বগৰীৰ গছ আছে নেকি বগৰী ঘৰত আছে গছ আছে আনক খাবলৈ দিয়া নে বগৰী আনক খাবলৈ নি নিজে চব আচাৰ কৰি মেলি বিকি মেলি খাই থোৱা বাৰীত লগা আমজোপা যদি কোনোবাই ফল উঠিয়াবলৈ যাওঁতে কাজিয়া লাগি ছমাহ হ'লে মাতবোল নোহোৱাকৈ থাকে তেনেকুৱা বাৰীৰ আম নোহোৱাই ভাল তো সেইকাৰণে অসমীয়াত এটা জতুৱা ঠাঁচ আছে যে আম কঁঠাল দুমাহ মাতবোল নাই ছমাহ মানে আনৰ বাৰীৰ আম কঁঠাল চুৰ কৰিবলৈ গৈ যদি ধৰা পৰি ইঘৰৰ লগত সিঘৰ মাৰপিট হৈ ছমাহ মাতবোল নোহোৱাকৈ থাকে তেতিয়া গাঁৱত থকাৰ যোগ্যতাই তোমাৰ নাই অৰ্থাৎ ইজনে সিজনৰ লগত ভাগ বতৰা কৰি যিকোনো এটা আলোচনা যদি কৰা হয় এটা ফল যদি খোৱা হয় ইয়াত আম কঁঠালটো এটা প্ৰতীক হিচাপে লৈ অহা হৈছে তেতিয়াহে সেই খোৱাৰ এটা তৃপ্তি হয় আৰু ঠিক ভাৰতীয় যি আধ্যাত্মিক শিক্ষা সেই শিক্ষাত এই আদান প্ৰদানৰ শিক্ষাৰ কথাটো বিশেষভাৱে বাৰম্বাৰ উল্লেখ কৰা হৈছে এতিয়া যদি আমি উল্লেখ কৰিবলৈ যাওঁ বৈদিক শিক্ষা ব্যৱস্থাটো কি আছিলে শ্ৰদ্ধাৰ উপাধ্যক্ষা মহোদয়া ইতিমধ্যে উপনিষদৰ কথা কৈছে দৰ্শনৰ কথা কৈছে সেই দৰ্শন আৰু উপনিষদৰ সমস্ত সাৰ এই বৈদিক শিক্ষা ব্যৱস্থাত সেই সময়ত প্ৰচলন আছিল বৈদিক যুগৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আছিল গুৰুকুলীয়া শিক্ষা ব্যৱস্থা বাইদেৱে সেই কথাটো ইতিমধ্যে উল্লেখ কৰিছে ঋষিমুনিসকলে নিজৰ গৃহ আশ্ৰম বা দেৱালয়ত ছাত্ৰসকলক নিজৰ সন্তানৰ নিচিনাকৈ ৰাখি শিক্ষা দিছিল ছাত্ৰ হ'বৰ বাবে উপনয়ন সংস্কাৰ অৰ্থাৎ আত্ম উপলব্ধি বা আত্ম অন্বেষৰ ভাৱ জাগ্ৰত কৰিবৰ কাৰণে এটা আচাৰ অনুষ্ঠান কৰা হৈছে উপনয়ন সংস্কাৰ সেই উপনয়ন সংস্কাৰ কৰাৰ পাছত পিতৃ মাতৃয়ে ছাত্ৰজনক গুৰুকুললৈ পঠিয়াইছিল উপনয়ন সংস্কাৰ তোমালোকে বহুতে চাগে জানা আমাৰ এতিয়া লগুণ দিয়নি বুলি কৈ সেইটো সীমাবদ্ধ কৰি থৈ দিয়ে কিন্তু সেইটো উপনয়ন সংস্কাৰ সেই উপনয়ন সংস্কাৰ আৰু এই উপনয়ন সংস্কাৰৰ মাজত পাৰ্থক্য আছে এইখিনি মই উল্লেখ কৰিব খুজিছোঁ যে মাৰ্ক্সীয় যিসকল ইতিহাসবিদ তেওঁলোকৰ মতে বৈদিক যুগত কেৱল যুৱকেই নহয় যুৱতীসকলেও গুৰুগৃহত অধ্যয়ন কৰাৰ সুবিধা পাইছিল কিন্তু ভাৰতীয় যি ইতিহাস পৰম্পৰা সেই ইতিহাস পৰম্পৰাক বহুতো ভাগত আলোচনা কৰা হৈছে ঔপনিৱেশিক দৃষ্টিভংগী মাৰ্ক্সীয় দৃষ্টিভংগী জাতীয়তাবাদী দৃষ্টিভংগী প্ৰত্যেকৰে দৃষ্টিভংগীটো পৃথক পৃথক তোমালোকে যদি ChatGPT আৰু গুগলক চাৰ্চ কৰি ভাৰতীয় উপনিষদ পঢ়িবলৈ যত্ন কৰা তেতিয়াহ'লে অন্ধৰ হস্তি দৰ্শনৰ নিচিনা কাৰ্য হ'ব অন্ধৰ হস্তি দৰ্শন মানে বুজি পাইছানে অন্ধৰ হস্তি দৰ্শন মানে কি এই বিষয়ে আকৌ বেলেগ এদিন আলোচনা কৰিম এতিয়া অন্ধৰ হস্তি দৰ্শনৰ কথা নবুজাওঁ যদি ChatGPT আৰু গুগলত যদি ভাৰতীয় দৰ্শন বিচাৰি ফুৰা তেন্তে অন্ধৰ হস্তি দৰ্শনৰ নিচিনা হ'ব মই মাত্ৰ ইয়াকে ক'লোঁ আৰু আশ্ৰম বা গুৰুগৃহত অধ্যয়ন কৰা কালচোৱাত ছাত্ৰই ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰি কঠোৰভাৱে জ্ঞান অৰ্জনত ব্ৰতী হ'বলগীয়া হৈছিল ব্ৰহ্মচাৰ্য ব্ৰত আছিল আটাইতকৈ উল্লেখযোগ্য ব্ৰত আৰু ছাত্ৰই সেই সময়ত গুৰুগৃহত পঢ়িবলগীয়া বিষয়সমূহ আছিল এনেধৰণৰ 4 বেদ সাম যজুৰ ঋগ অথৰ্ব অলপ উল্টা পুল্টা হৈছে ঋগ যজুৰ সাম অথৰ্ব বেদৰ 4টা শাখা সংহিতা ব্ৰাহ্মণ অৰণ্যক আৰু উপনিষদ বেদৰ 6টা অংগ শিক্ষা য'ত শব্দ বা ধ্বনি জ্ঞান আহৰণ কৰা হৈছিলে কল্প ধৰ্ম কাৰ্যৰ বিৱৰণ নিৰুক্ত কঠিন শব্দৰ বোধ ছন্দ বেদৰ স্বৰ জ্যোতিষ গ্ৰহ নক্ষত্ৰৰ গতি ব্যাকৰণ বেদৰ ভাষা জ্ঞান এইকেইটা বিষয় সেই সময়ত অধ্যয়ন কৰিবলগীয়া হৈছিল ইয়াৰ উপৰিও অনুশাসন নিয়ম অনুশাসনৰ ইংলিছত কি বুলি কোৱা হয় ডিচিপ্লিন ডিচিপ্লিনটো আটাইতকৈ জৰুৰী বস্তু এতিয়া তীব্ৰ গৰমতো কিন্তু এজন উকিলে কোটটো পিন্ধি থাকে মন কৰিছানে কিন্তু আমি গৰমত চব ফটাই থাকোঁ এনেকৈ মচি থাকোঁ কাম কৰিবলৈ এলাহ সেই উকিলজনে যে কোটটো পিন্ধি থাকে সেইটো হ'ল তেওঁৰ অনুশাসন বুজি পাইছানে কথাটো আৰু যেতিয়া আমি শ্ৰেণীকোঠাৰ পৰা ওলাই গুচি যাওঁ ফেনবোৰ চলি থাকে লাইটবোৰ চলি থাকে সেইটো বাৰম্বাৰ বন্ধ কৰিবলৈ আমাৰ শিক্ষাগুৰুসকলে তোমালোকক কৈ থাকিব নালাগে কাৰণ তোমালোকে এনেকুৱা এটা অনুশাসন ঘৰৰ পৰা আহৰণ কৰিব লাগিব মই ভাবোঁ যে তোমালোকে সকলোৱে ঘৰত কেতিয়াও দিনৰ লাইটটো জ্বলাই নোথোৱা অবাবত ৰুমটোত ফেনখন চলাই নোথোৱা
সেই অনুশাসনবোধটো তোমালোকে দিনটোৰ অধিকাংশ সময় যিটো অনুষ্ঠানত থাকা সেই অনুষ্ঠানৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব লাগিব গতিকে মোৰ এইটো অনুৰোধ ছাত্ৰ বন্ধুসকলৰ প্ৰতি যে শ্ৰেণীকোঠাৰ পৰা ওলাই যোৱাৰ পিছত অনুগ্ৰহ কৰি লাইটৰ বাল্বটো আৰু ফেনখন অফ কৰি যাবা সেইটো হ'ল অনুশাসন বৰ্তমান গুৰুকুলৰ শিক্ষা ব্যৱস্থা নাই যদিও সেই অনুশাসনটো আমাৰ প্ৰত্যেকৰে মনত থকা উচিত ইয়াৰ পাছত আহিব বিদ্যা বাক বাক্য কথা বৰ্তা আচৰণ কেনেকুৱা হ'ব লাগিব লগৰ ল'ৰাৰ লগত যেনেকৈ কথা পাতিছা শিক্ষাগুৰুৰ লগত তেনেকৈ কথা পতাটো আচলতে অনুচিত সেইটো পাহৰি যাব নালাগিব এই ধৰণে প্ৰত্যেকটো বিষয় স্তৰে স্তৰে আহৰণ কৰাৰ পাছতহে এজন ছাত্ৰক স্নাতক হিচাপে সেই সময়ত গণ্য কৰা হৈছিল এই যে ইয়াত মই বাৰে বাৰে বিদ্যা বিদ্যা বুলি উল্লেখ কৰিছোঁ সেই বিদ্যা শব্দই ফিলচফি যিটো দৰ্শন আমাৰ মেডামে কৈছে এই ফিলচফি দৰ্শনক সূচাইছে আৰু বহুতো মাৰ্ক্সীয় পণ্ডিতে এই ফিলচফি দৰ্শনটো বিজ্ঞানৰ লগত তুলনা কৰিছে যেনেকৈ প্ৰত্যেকটো বস্তুত যদি লজিক নাথাকে সি কেতিয়াও সমাজ বিজ্ঞান নহয় সমাজ বিজ্ঞান ছ'চিঅ' প্লাছ লজি ছ'চিঅ'লজি ছ'চিয়াছ প্লাছ লগাছ লগাছ মানে হ'ল বিজ্ঞান এই ছ'চিঅ' প্লাছ লজি লগাছটো যদি নাথাকে তেতিয়া কোনো সমাজ বিজ্ঞানেই কিন্তু স্বয়ং সম্পূৰ্ণ নহয় মন গ'ল আজি যদি কোনোবা এজনে মন গ'ল সাধু কথা এটা ক'লে মোক সাধু কথাটো ইতিহাস হ'বনে নাই সাধু কথা ইতিহাস হ'বনে নাই সাধু কথা ইতিহাস হ'বনে সাধু কথা ইতিহাস নহয় কিন্তু সাধু কথা এটাও ইতিহাস হ'ব যদি তাত লজিক থাকে যিটো বৰ্তমান মৌখিক ইতিহাস অৰেল হিষ্ট্ৰীৰ বিৰাট চাহিদা আহিছে অৰেল হিষ্ট্ৰী লোক সাহিত্য এই গাঁৱৰ ককা আজোককাসকলে যে কয় যে এইফালে মান ভৱনত এইফালে মানুহসকল অহা নাছিলে কিন্তু ধৰা সেই মীৰ জুমলাৰ লগত আহিছিলোঁ আমি এনেকৈ গাঁৱৰ কিছুমান যে বুঢ়া লোকে কয় মীৰ জুমলা দিনতে অহা আমি অসমলৈ সেইটো হ'ল অৰেল হিষ্ট্ৰী কথিত ইতিহাস সেই কথিত ইতিহাসটো ইতিহাস ৰূপ দিবলৈ হ'লে লজিক লাগিব এই লজিকটো হ'ব জ্ঞান গতিকে প্ৰতিটো শিতান বিজ্ঞানৰ অবিহনে কুঙা কুঙা মানে বুজি পাইছা সি চলকৰ কৰি থাকিব নোৱাৰে বাস্তৱতে গতিকে প্ৰতিটো ক্ষেত্ৰত বিজ্ঞান লাগিব আৰু বিজ্ঞানৰ পৰাই প্ৰকৃত জ্ঞান আমি লাভ কৰিব পাৰোঁ আৰু ভাৰতীয় প্ৰাচীন ভাৰতীয় যি গুৰুকুলীয়া শিক্ষা সেই সময়ত জ্ঞানৰ ব্যাপক প্ৰচলন আছিল লগতে বিজ্ঞানৰো সমান্তৰালভাৱে শিক্ষা দিয়া হৈছিল এতিয়া কথাটো হ'ল যে বৈদিক শিক্ষাৰ আন এটা পাঠ্যক্ৰম উল্লেখ পোৱা যায় চান্দোক্য উপনিষদত ইয়াত বৰ্ণনা কৰা পাঠ্যক্ৰমসমূহ আছিল চাৰিবেদ ইতিহাস পুৰাণ পিতৃয় মানে হ'ল নিয়ম বেদানামা এইখিনি ব্যাকৰণ বুলি কোৱা হৈছে ৰাশি সংখ্যা বা অংক এইখিনি হ'ল চান্দোক্য উপনিষদত পোৱা প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰম্পৰা ইয়াৰ উপৰি দৈৱবিদ্যা নিধি ব্ৰহ্মবিদ্যা ভূতবিদ্যা পদাৰ্থ বা জীৱবিদ্যা বুলি কোৱা হৈছে ইয়াত মই কুৱেশ্যন মাৰ্কটো দিছোঁ এইটো জীৱবিদ্যা হয়নে নহয় সেই সম্পৰ্কে আলোচকসকলে এতিয়াও এটা স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই ক্ষেত্ৰবিদ্যা নক্ষত্ৰবিদ্যা সৰ্পবিদ্যা দেৱবিদ্যা প্ৰশাসন আৰু সংগীতকো দেৱজ্ঞানত সামৰি লোৱা হৈছে প্ৰসাধন মানে আজিকালি যে কয় যে বিউটিচিয়ান কৈছোঁ যে ঠিকে এই প্ৰসাধন আৰু সংগীতকো সেই সময়ত শিক্ষা দিয়া হৈছিলে এনেদৰে বাকবিদ্যা তৰ্ক বিভিন্ন বিদ্যাৰ দ্বাৰা সেই সময়ৰ বৈদিক যুগৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থা পৰিপূৰ্ণ আছিলে এই যে শিক্ষাবিলাক লাভ কৰিব সেই লাভ কৰাৰ পিছত ছাত্ৰগৰাকীয়ে সমাৱৰ্তন অনুষ্ঠানৰ দ্বাৰা পাৰ হ'ব লাগিব যাক ইংৰাজীত কোৱা হয় কি বুলি কোৱা হয় কনভকেশ্যন তোমালোকতো যিসকলে পাছ কৰিবা তেওঁলোকসকলে ইউনিভাৰ্চিটিত কনভকেশ্যন ল'বাগে ধুনীয়াকৈ এটা টুপি এটা পিন্ধি ল'বা ক'লা টুপি গোলপীয়া টুপি দেখিছা নাই কনভকেশ্যন লোৱা তোমালোকৰ দাদা বাইদেউসকলে চাগে কনভকেশ্যন লয় এনেকৈ টুপিৰ ওপৰে দলিয়াই দি জাপিটামান মাৰি ফটোতে উঠে খুব ভাল লাগে তো বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত শিক্ষা সাং কৰি গাৰ্হস্থ জীৱনলৈ যেতিয়া এজন ছাত্ৰ উভতি যায় তেতিয়া এই কনভকেশ্যন বা সমাৱৰ্তন অনুষ্ঠানটোৰ আয়োজন কৰা হয় সমাৱৰ্তন অনুষ্ঠানটো ফটো মাৰিবলৈ এতিয়া আয়োজন কৰা হয় তেতিয়া কিছুমান সমাৱৰ্তন অনুষ্ঠানটোত কিছুমান নিৰ্দিষ্ট তথ্য দিয়া হয় যেনেকৈ ধৰ্ম আৰু সত্যৰ পৰা বিচলিত নহ'বা ইয়াত ধৰ্ম শব্দই নিজৰ লগতে জগতৰ কল্যাণ হকে কাম কৰাক বুজাইছে মই আগেও কৈছোঁ সামৰিক সুতনি পেৰাত ভৰাই নথবা পেৰা মানে বক্সত ভৰাই নথবা জ্ঞানটো জগতৰ কল্যাণৰ কাৰণে কাম কৰিবা 2 নম্বৰ নিয়মীয়া অধ্যয়নৰ পৰা বিচলিত নহ'বা 1 মিনিটৰ ৰিলছ চাই সময় নষ্ট নকৰিবা মনৰ উদ্যম কেতিয়াও নেহেৰুৱাবা হতাশ নহ'বা কৰ্তব্যৰ পৰা বিচলিত নহ'বা যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা
এতিয়া মই কথা কৈ আছো, তোমালোকে কথা পাতি আছা, এইটো অনিন্দনীয় নে নিন্দনীয় কাম? যি মানে পিতৃ মাতৃ গুৰু আৰু অতিথিক ঈশ্বৰ বুলি জ্ঞান কৰিবা, সদায় ভাল কামৰ অভ্যাস কৰিবা আৰু বেয়াবোৰ পৰিহাৰ কৰিবা, সৎ পথত থাকি ধন সম্পত্তি আহৰণ কৰি গৃহাশ্ৰমত প্ৰৱেশ কৰি বংশৰ ধাৰা অক্ষুণ্ণ ৰাখিবা, শ্ৰদ্ধাৰে দান কৰিবা, ত্যাগ কৰিহে ভোগ কৰিবা। এই যে শেষৰটো ত্যাগ কৰিহে ভোগ কৰিবা, উপনিষদত কোৱা হৈছে তেন তত্তেন ভুঞ্জিথা মা গীধ কশ্য সিদ্ধনম, ভোগ কৰিবলৈ কৈছে কিন্তু ত্যাগ কৰি কৈছে। এই যে কৈছে তেন তত্তেন ভুঞ্জিথা মা গীধ, মা মানে মা গীধ কশ্য সিদ্ধনম, তেতিয়াহে লাষ্টত কশ্য সিদ্ধনম মানে তেতিয়াহে সিদ্ধি লাভ কৰিব পাৰিবা। যদি ত্যাগ কৰি ভোগ কৰা তেতিয়াহে সিদ্ধি লাভ কৰিব পাৰা। তোমালোকে যি জ্ঞান আহৰণ কৰিবা সেই জ্ঞান সকলোকে সম পৰিমাণে বিলাবা, আৰু সেই জ্ঞান তোমালোকে বিলাবলৈ হ'লে যি জ্ঞান অৰ্জন কৰিবলৈ পাৰা সেই জ্ঞান কিন্তু পোতন থাকিব লাগিব, টেপ থাকিব লাগিব। যদি গছজোপাৰ ওপৰটো বাঢ়ি যায়, তলটো যদি মাটিৰ ওপৰতে থাকে তেতিয়া কম বতাহতে উঘালি পৰিব। ঠিক তেনেকৈ তোমালোকে অৰ্জন কৰা জ্ঞানো তলে পুতলে সমান হ'ব লাগিব। তলে পুতলে মানে বুজি পাইছে ন, ওপৰত যিমান হ'ব লাগিব তলতো কিমান হ'ব লাগিব, তেতিয়াহে জ্ঞান আহৰণৰ যি প্ৰক্ৰিয়া সেয়া সফল হ'ব। এতিয়া এইখিনি কথা কোৱাৰ পাছত মই প্ৰাচীন ভাৰতীয় কেইখনমান শিক্ষানুষ্ঠানৰ কথা কওঁ। ইয়াৰ ভিতৰত মূল আছিলে তক্ষশিলা, তাক ইংলিছত কোৱা হয় তাক্ষশিলা। ইয়াত যিটো ফটো প্ৰথমতে আছিলে সেইটো নালন্দাৰ আছিলে, এইটো তাক্ষশিলা। ভাৰতবৰ্ষৰ উত্তৰ পশ্চিম প্ৰান্তত এই বিশ্ববিদ্যালয়খন অৱস্থিত আছিল আৰু গান্ধাৰ চহৰত এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এখন অতি অগ্ৰণী বিশ্ববিদ্যালয় আছিল তাক্ষশিলা। ইয়াতে প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে যেতিয়া মেক্স মুলাৰ, গেটে, মাৰ্টিন লুথাৰে কৈছে, তেতিয়া এই যে বসুদেৱ কুটুম্বকম সেই শব্দটোৰ পূৰ্ণ প্ৰকাশ এই তক্ষশিলা বিশ্ববিদ্যালয়ত শিকোৱা হৈছিলে বুলি তেওঁলোকে বাৰম্বাৰ উল্লেখ কৰিছে। দ্বিতীয়তে হ'ল নালন্দা। বিহাৰৰ পাটনা চহৰৰ পৰা 65 কিলোমিটাৰ দক্ষিণ পশ্চিমত নালন্দা অৱস্থিত আছিল, আৰু এই নালন্দালৈকে আহিছিল বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেনচাং। এতিয়া যদি তোমালোকে গুগল চাৰ্চ কৰা, এতিয়াও যদি গুগল চাৰ্চ কৰা তেতিয়া দেখিবা যে বখতিয়াৰ খিলজীয়ে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিল। তোমালোকে গুগল চাৰ্চ কৰিলে পাই যাবা। কিন্তু Bhaktiyar Khilji was not responsible for the destruction of Nalanda University. Bhaktiyar Khilji অহাৰ আগতে নালন্দা বিশ্ববিদ্যালয় ধ্বংস হৈছিল। 4 বাৰ নালন্দা বিশ্ববিদ্যালয় জুই লাগিছিল, কাৰণ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰসকলে যি চাকি জ্বলাইছিল সেই চাকি পৰা তেল পৰিলে খৰিকাডাল তাত লাগি গোটেই পুথিভঁৰালটো ধ্বংস হৈ গৈছিল। মই প্ৰথমতে এটা কথা কৈ আহিছোঁ যে ইতিহাস ৰচনাৰ ক্ষেত্ৰত কেইটামান ধাৰা আছে, ঔপনিৱেশিক ধাৰা, জাতীয়তাবাদী ধাৰা, মাৰ্ক্সীয় ধাৰা, এতিয়া চাবেলডাং পাৰ্চপেক্টিভতো আহিছে। এই প্ৰত্যেক ধাৰা আলোচনা কৰিহে আমি কোনো এটা ইতিহাস নিৰ্দিষ্ট তথ্যত উপনীত হ'ব পাৰোঁ। যিকোনো এটা তথ্যৰ আধাৰত আমি কৈ দিব নোৱাৰোঁ যে এওঁ দোষী এনেকৈ কৈ দিব নোৱাৰোঁ। মই আকৌ কৈছোঁ যে গুগল চাৰ্চ কৰি প্ৰত্যেকটো কথা তোমালোকে ভালদৰে অনুধাৱন কৰিব নোৱাৰিবা। গতিকে নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংস হোৱাৰ ক্ষেত্ৰত নতুন যিবোৰ সিদ্ধান্ত আহিছে সেই সম্পৰ্কে আলোচনা কৰিলে 15 ঘণ্টা যাব, গতিকে মই এই ক্ষেত্ৰত বেছি নকওঁ। কিন্তু এটা কথা হৈছে যে হিউৱেনচাঙে নালন্দা বিশ্ববিদ্যালয়লৈ আহিছিলে আৰু ভাৰতীয় সমাজনীতি, অৰ্থনীতি, ৰাজনীতি সম্পৰ্কে যিখিনি তথ্য আহৰণ কৰিছিলে সেই তথ্যখিনিৰ পৰা তেওঁ বিশেষভাৱে লাভান্বিত হৈছিলে। আৰু হিউৱেনচাং যেতিয়া নালন্দালৈ আহিছিলে তেতিয়া ভাৰতবৰ্ষ সেই সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিলে শিলভদ্ৰ, আৰু শিলভদ্ৰই হিউৱেনচাঙক এখন গ্ৰন্থ লিখাত সহায় কৰিছিলে। সেই গ্ৰন্থখনৰ নাম আছিলে সিদ্ধি, মই ইয়াত উল্লেখ কৰিছোঁ। আৰু নালন্দা বিশ্ববিদ্যালয়ৰ সেই সময়ৰ ছাত্ৰ, সেই সময়ৰ গোটেই পদ্ধতি সম্পৰ্কে হিউৱেনচাঙে তেওঁৰ CUK নামৰ গ্ৰন্থখনত একাধিকভাৱে উল্লেখ কৰিছে। তোমালোকে যেতিয়া কম্পিটিটিভ এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন চলাবা তেতিয়া এই গ্ৰন্থসমূহৰ বিষয়ে তোমালোকে ধাৰাবাহিকভাৱে পাবলৈ সক্ষম হ'বা। এয়া নালন্দা বিশ্ববিদ্যালয়ত হিউৱেনচাঙে যিখিনি উপলব্ধি পালে তাৰ সম্পৰ্কে মই এটা শ্লাইড প্ৰস্তুত কৰিছিলোঁ। যিকি নহওক, নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থগাৰ কথাটো আহোঁ যে নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থগাৰটো অত্যন্ত সমৃদ্ধিশালী আছিল। গ্ৰন্থগাৰটোৰ 3টা অট্টালিকা ক্ৰমে ৰত্নসাগৰ, ৰত্নদধি আৰু ৰত্নৰঞ্জক, এই 3টা বিল্ডিং আছিলে। এই বিল্ডিংকেইটা সীমাবদ্ধ আছিলে। সীমাবদ্ধ বুলি এইকাৰণে কৈছোঁ যে একদম বিৰাট এটা অঞ্চল জুৰি এই নালন্দা বিশ্ববিদ্যালয়খন আছিল। তোমালোকে যদি কেতিয়াবা অৱকাশ পোৱা নালন্দা বিশ্ববিদ্যালয়লৈ যাবা, বেছি নহয়, মষ্টবেলি কোচবিহাৰৰ পৰা 600 টকামান ভাড়া লয় ট্ৰেইনখনত গ'লে, অহা যোৱা কৰিব পাৰিবা। 1200 টকা নালন্দা বিশ্ববিদ্যালয় চাই আহিব পাৰিবা। ইয়াৰ পাছত আছিলে বিক্ৰমশিলা বিশ্ববিদ্যালয়। বিক্ৰমশিলা বিশ্ববিদ্যালয়টো একেই আছিলে। এতিয়া বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ পিছত আছে বল্লভী বিশ্ববিদ্যালয়, বল্লভী বিশ্ববিদ্যালয়ৰ পিছত আছে মিথিলা। এতিয়া কথাটো হ'ল কি, এই বিক্ৰমশিলা, বল্লভী, মিথিলা এই বিশ্ববিদ্যালয়
বিশ্ববিদ্যালয়বিলাক যে আছিলে সেই বিশ্ববিদ্যালয় হয় বিহাৰত অৱস্থিত আছিলে গতিকে ভাবা যে বিহাৰ সেই সময়ত কিমান আগবঢ়া আছিলে এই যে বিশ্ববিদ্যালয়সমূহৰ লগত জড়িত যিসমূহ ৰীতি সেই ৰীতি নীতিসমূহৰ ভূমিকা সেই সময়ত আটাইতকৈ উল্লেখযোগ্য আছিলে কাৰণে বিদেশৰ পৰাও ছাত্ৰসকল আহি ইয়াত পঢ়িছিলহি গতিকে আমি এই কথাটো উল্লেখ কৰিব লাগে যে ভাৰতৰ সেই সময়ৰ যি জ্ঞান সাধনা যি দৰ্শন সেয়া গোটেই বিশ্বত প্ৰসাৰ হৈছিলে আৰু মিথিলা বিশ্ববিদ্যালয়ৰ এটা ইণ্টাৰেষ্টিং কথা মই এইখিনিতে তোমালোকৰ আগত ক'ব খুজিছোঁ যে মিথিলা বিশ্ববিদ্যালয়ৰ এইটোৱে বিশেষত্ব আছিল যে মিথিলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰসকলে তাত যিবোৰ মানে নোট লিখিছিলে সেই নোটবোৰ বিশ্ববিদ্যালয়ৰ বাহিৰলৈ লৈ যাব নোৱাৰিছিলে সেইকাৰণে মিথিলা বিশ্ববিদ্যালয়ৰ ভিতৰ চোৰাৰ যি জ্ঞান সেই জ্ঞান কেৱল মিথিলা বিশ্ববিদ্যালয়ৰ চৌহদসমূহৰ পিছতে ছাত্ৰজনে অধ্যয়ন কৰিব পাৰিছিল নেক্সট আহিব উদান্তপুৰী বিশ্ববিদ্যালয় ইয়াত বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ সম্পৰ্কে বিশেষ জ্ঞান দিয়া হৈছিলে ইয়াৰ পাছত আছে নদিয়াখন বেছি দূৰ নহয় নৱদ্বীপ আমাৰ বংগদেশত বেছি দূৰ নহয় অসমৰ পৰা ইয়ালৈ পঢ়িবলৈ গৈছিলে লোকসকল এই অঞ্চলৰ পৰাও সেই সময়ত পঢ়িবলৈ গৈছিলে নদিয়া বিশ্ববিদ্যালয় ইয়াৰ পিছত আমি আহিম যে এই যিখিনি সমগ্ৰ বিশ্ববিদ্যালয়ৰ শিক্ষা সেই বিশ্ববিদ্যালয়ৰ শিক্ষাবিলাকে পৰোপকাৰৰ কথা কোৱা হৈছিলে সেইকাৰণে এই কাঠ উপনিষদৰ এই এটা অমুক বাণী মই ক'ব বিচাৰিছোঁ যে সৰ্বে ভৱন্তি সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাৱে ভৱেৎ অৰ্থাৎ মে অল বি হেপী মে অল বি ফ্ৰী ফ্ৰম ইলনেছ মে অল সি হোৱাট ইজ আসোফিয়াছ মে ন' ওৱান ছাফাৰ ইন এনি ৱে অৰ্থাৎ পৃথিৱীখন সকলো ৰোগবোৰ নিৰাময় হওক সকলো সুখত থাকক এটা সম্পূৰ্ণ ভাল পৰিৱেশ ভৰ্তি থাকক এয়াই আছিলে সেই সময়ৰ জ্ঞানৰ মূল মন্ত্ৰ ইয়াকে ক'লো ছাত্ৰ বন্ধুসকল তোমালোকে আৰু অধ্যয়ন কৰিবা কিন্তু মোৰ এটা অনুৰোধ যে তোমালোকে ChatGPT আৰু গুগলৰ দ্বাৰা সকলোবোৰ তথ্য শুদ্ধ বুলি নপঢ়িবা কাৰণ বহু ভুল তথ্যৰে গুগলত জাবৰ হৈ আছে ইয়াকে ক'লো আৰু ধন্যবাদ জনাইছোঁ আজি পদাৰ্থ বিজ্ঞান বিভাগক যে মোক এই কথা ক'বলৈ আজি সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ